আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত যোৱা এপ্ৰিল মাহৰ পৰাই আমাৰ জাপানীজ এনকেফেলাইটিছৰ কেছ আহিব আৰম্ভ কৰিছিল। প্ৰথমতে কম আছিল, কিন্তু এতিয়া আমাৰ প্ৰায় 30 গৰাকী 32 গৰাকী আহিলে, তাৰে 4 গৰাকীৰ মৃত্যু হৈছে। 32 গৰাকী ৰোগী জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ, AES নহয়, AES বেছি আহিছে, AES আৰু 20টা বেছিকৈ আহিছে আৰু 30টা আহিছে। গতিকে কিন্তু আমাৰ জাপানীজ এনকেফেলাইটিছ কনফাৰ্ম কেছ এতিয়ালৈকে 32টা আমাৰ চিকিৎসা মহাবিদ্যালয়ত ধৰা পৰিছে। আৰু তাৰে ভিতৰত সৰহসংখ্যক কেছে কিন্তু কামৰূপ জিলাৰ। এই 32টা কেছৰ ভিতৰত 12টা কেছেই হ'ল কামৰূপ জিলাৰ। তাৰপিছত নেক্সট আছে নলবাৰীৰ 8টা। ইয়াৰ ভিতৰত কামৰূপৰ এটা, নলবাৰীৰ এটা মৃত্যুমুখতো পৰিছে। তাৰপিছত দৰঙৰ 5টা, বজালীৰ 2টা, মৰিগাঁৱৰ এটা, নগাঁও এটা, ধুবুৰী এটা আৰু মেঘালয়ৰ পৰা এটা কেছ আহিছে।